নামটিৰ দেওঘৰীয়াৰ অচিন্ত বৰাৰ ঘৰত গেলেকীৰ কেইজনমান সমাজকৰ্মী উপস্থিত হয়। উল্লেখযোগ্য যে প্ৰায় 2 মাহৰ আগত নিজ পত্নীৰ বিয়োগ ঘটিছিল লোকজনৰ। পত্নীৰ বিয়োগৰ সময়ত এটি নৱজাতক শিশু আছিল পৰিয়ালটোৰ। পত্নীৰ বিয়োগ ঘটাত নৱজাতক শিশুটিৰ সম্পূৰ্ণ লালন পালনৰ দায়িত্ব আহি পৰিছিল অচিন্ত বৰাৰ কান্ধত। ঘৰৰ একমাত্ৰ উপাৰ্জনকাৰী অচিন্ত বৰাই দিন হাজিৰা কৰিবলৈ ওলাই যাব নোৱাৰা হ'ল, যাৰ বাবে নৱজাতক শিশুটিৰ ভৰণ পোষণ দিয়াৰ লগতে নিজেও জীয়াই থকাৰ বাবে প্ৰয়োজনীয় খাদ্য যোগাৰ কৰাত সমস্যাত পৰিছিল। স্থানীয় একাংশ হৃদয়বান লোকে সহায় কৰিছিল যদিও সময়ত সেয়াও শেষ হৈছিল, যাৰ বাবে উপায়ন্তৰ হৈ অসমবাসীৰ লগতে স্থানীয় নাজিৰা সমষ্টিৰ বিধায়কৰ সহায় বিচাৰিছিল। জানিব পৰা মতে এই মুহূৰ্তলৈকে নাজিৰাৰ বিধায়কগৰাকীৰ ফালৰ পৰা লাভ কৰা নাই কোনো সুবিধা। আজি ব্যক্তিগৰাকীৰ ঘৰত গেলেকী প্ৰেছ ক্লাবৰ লগতে গেলেকী জ্যোতিনগৰ গাঁওৰক্ষী বাহিনীৰ সদস্য উপস্থিত হয়। দুৰ্ভগীয়া লোকজনৰ কাষত উপস্থিত হৈ বৰ্তমান পৰিস্থিতিৰ বিষয়ে বুজ লোৱাৰ উপৰিও কিছু খাদ্য সামগ্ৰী প্ৰদান কৰে। এই দলটিত আছিল গেলেকী প্ৰেছ ক্লাবৰ উপদেষ্টা আব্দুল হেলিম, সভাপতি ৱাহিদ আলী আৰু জ্যোতিনগৰ গাঁওৰক্ষী বাহিনীৰ সম্পাদক মুকুত আলী। আজি আমি আহিলোঁ এই দেওঘৰীয়া অচিন্ত বৰাৰ ঘৰলৈ। আমি কেইদিনমান আগতে এটা বাতৰি পাইছিলোঁ আৰু সেই বাতৰিটোৰ পৰা জানিলোঁ যে অচিন্ত বৰাৰ পৰিবাৰে এটা অনাকাংক্ষিত ঘটনাত আজি কেইদিনমানৰ আগত তেওঁৰ মৃত্যু হৈছে আৰু এটি কণমানি ছমহীয়া শিশু এৰি থৈ গৈছে। আৰু এতিয়া অচিন্ত বৰাৰ কোনো নাই, এই কণমানি শিশুটিলৈ তেওঁ যথেষ্ট অসুবিধাত পৰিছে, ক'তো কাম বন কৰিবলৈ যাব পৰা নাই। তেওঁ ঘৰুৱা অৱস্থা একেবাৰে বেয়া, দিন হাজিৰা কৰি খায়, এতিয়া তেওঁ হাজিৰা কৰিবলৈ যাব পৰা নাই। গতিকে সেই বাতৰিটো পোৱাৰ পিছত আমি কেইজনমানে এনেকুৱা ব্যক্তি গোট খাই আমি আমাৰ মাজতে কথাটো পাতিলোঁ, অলপ তেওঁক সহায় কৰোঁ বুলি ইয়ালৈ আহিলোঁ। আমাৰ লগত আছে গেলেকী প্ৰেছ ক্লাবৰ সভাপতি আৰু লগতে আমাৰ হাতীপতি জ্যোতিনগৰ এই VDPৰ আমাৰ এজন ব্যক্তিও আছে মুকুত আলী, আৰু লগতে গেলেকী কেইগৰাকীমান মহিলা আৰু মই এনেকৈ লগ লাগি প্ৰায় 6-7 গৰাকী লগ লাগি আমাৰ মাজতে আমি যি পাৰোঁ সামান্য এটা তেখেতক সহায় কৰিবলৈ আৰ্থিকভাৱে আৰু খাদ্য বস্তু অলপ দি আমি সহায় কৰিছোঁ। মই আশা কৰোঁ যে আৰু বহুতো ৰাইজ আছে, সকলোৱে তেখেতক যি পাৰে সহায় কৰক। তেখেতৰ যথেষ্ট অসুবিধা হৈছে। আৰু অচিন্ত বৰা মোৰ ছাত্ৰ হয়, হাতীপতি উচ্চ মাধ্যমিক বিদ্যালয়ত তেওঁ 1996 চনতে পঢ়িছিল। তেতিয়াই মই পাইছিলোঁ আৰু মই গম পালোঁ বিশেষ সূত্ৰে যে অচিন্ত বৰা মোৰ পঢ়ুৱা ছাত্ৰ হয়। সেই কথা গম পাই মোৰ আৰু অলপ দুখ লাগিল কথাটো শুনি, আৰু সেইকাৰণে মই আহিলোঁ আজি ইয়াত, লগতে আমাৰ কেইজনমান ব্যক্তিক লগত লৈ, আৰু আমি ব্যক্তিগতভাৱে তেখেতক যি পাৰোঁ আৰ্থিক এটা সহায় কৰাৰ লগতে খাদ্য বস্তু দি সহায় কৰিছোঁ। আৰু আমি অনুৰোধ কৰিম সকলোৱে তেওঁক অকণমান সহায় কৰক, চাওক। আৰু স্থানীয় আমাৰ বিধায়ক আছে, বিধায়কগৰাকীকো আমি অনুৰোধ কৰিম তেওঁ আহি ইয়াত এটি খবৰ লওক আৰু তেওঁক যি পাৰে অলপ সহায় কৰি দিয়ক। তাৰে আমি এই বাৰ্তাৰ যোগেদি আমি আহ্বান জনাইছোঁ।